নমস্কাৰ সকলোকে এই সময়ত আমাৰ আজি অন্যটা অনুষ্ঠানৰ অন্যটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই সময়ত কেদাৰনাথত উপস্থিত আছোঁ। আজি আমি কেদাৰনাথ বাবা ইয়াতে এই ধামখন কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ বিষয়ে আজি অকণমান কথা আপোনালোকৰ আগত আমি শ্বেয়াৰ কৰিবৰ বাবে কিছু কথা আপোনালোকৰ পৰা জানিবৰ বাবে আমি এই কিছু কথা আপোনালোকৰ লগত আমি আলোচনা কৰিব বিচাৰিছোঁ। হয়তো ইয়াতে যদি আমাৰ ভুল হয় আপোনালোকে আমাক ক্ষমা কৰিব। এই কাহিনীটোৰ বিষয়টো হৈছে মহাভাৰতৰ পৰাই এই কাহিনীটো আৰম্ভ হৈছিল। মহাভাৰতত যেতিয়া পঞ্চপাণ্ডৱে যেতিয়া তেওঁলোকে যুদ্ধত জয় হৈছিল, যুদ্ধত জয় হোৱাৰ পিছত তেওঁলোকৰ আত্মীয় স্বজনৰ লগতে তেওঁলোকে বহুতকো মৃত্যুদণ্ড দিছিল। সেই যুদ্ধত জয় হোৱাৰ পিছতে তেওঁলোকে বহুতো পাপ কৰিছিল। সেই পাপৰ পৰা মুক্তি পাবৰ বাবে তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ কাষলৈ গৈছিল। ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকে কৈছিল যেন এই তোমালোকৰ পাপৰ মুক্তি দিব পৰা এজনে মানুহ আছিল, সেইজনে হৈছিল মহাদেৱ শিৱকে। ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ কথাষাৰ মানি তেওঁলোকে শিৱ বাবাক বিচাৰি যাবলৈ আৰম্ভ কৰিলে। তেওঁলোকে বহু জেগা বিচাৰিলে, কিন্তু তেওঁলোকে ক'তো বাবাৰ দৰ্শন লাভ নকৰিলে বা বাবাৰ সম্ভেদ লাভ নকৰিলে। তেওঁলোকে লাহে লাহে কি কৰিলে, তেওঁলোকে হিমালয় পৰ্বতৰ ফালে তেওঁলোকে আহিলে। হিমালয় পৰ্বতত অহাৰ পিছতে তেওঁলোকে গম পাইছিল আৰু খুব যুধিষ্ঠিৰ তেওঁ হৈছিল আত্মাৰ পৰা তেওঁ বাবাক তেওঁ দৰ্শন তেওঁ প্ৰাৰ্থনা কৰিছিল, তেওঁ সুন্দৰভাৱে বাবাৰ কথা ভাবিছিল। সেই সময়ত বাবাই তেওঁৰ কথাত সন্তুষ্ট হৈ বাবাই লগে লগে তেওঁলোকক প্ৰথমতে দেখা দিয়া নাছিল। তেওঁলোকক দেখিলেও কিন্তু সেই সময়ত লুকাই দিছিল। এবাৰ এটা ডাঙৰ বনৰীয়া মহ হৈ বাবাই দেখা দিছিলে আৰু বাবাক দেখাৰ লগে লগেই মহটো দেখাৰ লগে লগে তেওঁলোকৰ ভীমে সেই মহটো ধৰি ৰাখিব গৈছিল আৰু মহটোৰ লগে লগে তাতেই এটা শিৱৰ লিংগ হৈ পৰিছিলে। শিৱলিংগটো হোৱাৰ লগে লগে যুধিষ্ঠিৰক ভগৱান বাবাই মহাদেৱে তেওঁলোকক লগে লগেই তেওঁলোকৰ যি পাপৰ পৰা মুক্তি কৰি পেলাই তেওঁলোকক স্বৰ্গলৈ লৈ গৈছিলে। আৰু স্বৰ্গলৈ নিয়াৰ সময়ত যিহেতু এই জেগাটোতেই যেতিয়া সেই মহটো আছিল, এই মহটোৰ পৰাই লগে লগে এটা লিংগ সৃষ্টি হৈছিল। এই লিংগ সৃষ্টি হোৱাৰ পিছৰে পৰা ইয়াতে এই কেদাৰনাথ মন্দিৰ ভাগ ইয়াতে নিৰ্মাণ হৈছিল। আমি জানিব বিচাৰিছিলোঁ, হয়তো ইয়াতে মোৰ কওঁতে ক'ৰবাত হয়তো ভুল হ'ব পাৰে, আপোনালোকে ভুল নুবুজিব। কিছু কথা আপোনালোকৰ সন্মুখলৈ লৈ যাব বিচাৰিলোঁ। এইকাৰণে যিটো কেদাৰনাথলৈ আহিছিলোঁ, ইয়াৰ কিছু কথা জানি আপোনালোকৰ সন্মুখতো আজি আমি শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ। আমি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আমি যাতে এনেধৰণৰ আপোনালোকৰ বাবে কিছু ভাল সম্ভেদ, কিছু ভাল কথা আমি আপোনালোকৰ সন্মুখলৈ লৈ যাব পাৰোঁ। সেয়েহে আজি আমি কেদাৰনাথত বহি কিছু মনলৈ অহা কথা আজি আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাক ভুল নুবুজি আপোনালোকে আমাক আশীৰ্বাদ কৰিব। এই মুহূৰ্তত পুনৰবাৰ সকলোকে এই কেদাৰনাথ মন্দিৰৰ পৰা সকলোকে ভক্তিভৰা সেৱা নিবেদন জনাই আমি সকলোৰে মনৰ আশা পূৰণ কৰক। যিসকলে তেওঁলোকৰ সন্তান প্ৰাপ্তি হোৱা নাই, যিসকলে চাকৰি কাৰণে বিচাৰে, যিসকলৰ ঘৰখন তেওঁলোকৰ অশান্তি হৈ আছে বা ঘৰখনৰ সুখ শান্তি নাই, তেওঁলোকে বাবাৰ আমাৰ ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে দৰ্শন কৰক। আমি আশা কৰোঁ বাবাই তেওঁলোকৰ মনোকামনা পূৰণ কৰিব আৰু বাবাই তেওঁলোকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব। জয় শ্ৰী কেদাৰ।